মাজত থকা পাৰ্থক্য বুজি নোপোৱাৰ ফলত কেৱল নিজেই কিনি অনা এণ্টাচিড আদি গ্ৰহণ কৰি উপশম পোৱাৰ চেষ্টা কৰে বা ঘৰুৱা পদ্ধতিৰে কিছু খাদ্য খাই উপশম কৰাৰ চেষ্টা কৰে। ভুলতো এনে নকৰিব, কাৰণ এনে কৰাৰ ফলত সমস্যাটো বাঢ়ি গৈ আলচাৰ হ'ব পাৰে। কেতিয়াবা এনে আলচাৰৰ বাবে কেঞ্চাৰ হোৱাও দেখিবলৈ পোৱা যায়। এতিয়া জানো আহক এই সমস্যাৰ পৰা বাচি থাকিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে। সৰ্বপ্ৰথমে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ গ্ৰহণ কৰিব নালাগে। দ্বিতীয়তে, কোনো উপসৰ্গ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ শীঘ্ৰে লোৱা উচিত। তৃতীয়তে, এনে সমস্যা হ'লে কোনো কাৰণতে অৱহেলা কৰিব নালাগে। চতুৰ্থতে, যধে মধে এণ্টাচিড খোৱাটো মুঠেই উচিত নহয়।